কয় বে ও ভাই ভাই অলপ আগতে বাবাহঁতে কৈ গৈছে বোলে বস্তি বাহিনী চুপাৰ মাৰ্কেট বনাব কি হ'ল বে বাবা মালখিনি 7 বজাত ডেলিভাৰী দিব নোৱাৰিলো যাওঁতে অকণমান দেৰি হ'ল চা বাবাই জিন্দগীত সকলো কাম 7 বজাত কৰে হয় সি ৰাতিৰ 7 বজা নহয় ৰাতিপুৱাৰ নহয় বাবা আমিতো চেষ্টা কৰিছিলোঁ কিন্তু শুন এই ধান্দাত এই কিন্তু চিন্তুবিলাকৰ কোনো কাম নাই আজিৰ পৰা এটা কথা মনত ৰাখিবি মই কোৱা মতে যদি 7 বজাৰ লগে লগে মোৰ মালৰ ডেলিভাৰী নহয় তেন্তে তাৰ পিছৰ 7 বজাত তহঁতৰ ডেড বডিবোৰ ঘৰ পাবগৈ বুজিলি তাৰ আগে আকৌ বাবাৰ কাষত আহি নকবি বাবা ও বাবা অলপ বঢ়িয়া ভাই তহঁত গোটেইবোৰ একেলগে ইয়ালৈ আহি ভালেই কৰিলি কিন্তু ইয়ালৈ অহাৰ আগতে শ্মশানত নিজৰ নিজৰ নামত চিটবোৰ বুক কৰি থৈ আহিছনে নাই চিটো বুক কৰিছোঁ চিটাৰ কাঠো যোগাৰ কৰি থৈছোঁ ক্ষীৰ বটলো আমাৰ কাৰণে নহয় তহঁতৰ কাৰণে তহঁতৰ চুপ থাক ৰাস্কেল ৰাস্কেল আৰে বাবা তই ইংলিছো ক'ব জানো আৰু শিকিছ একেবাৰে গালিটোহে শিকিছ তহঁতৰ জিভা বেছি দীঘল হৈছে জিভাটো দীঘল হৈছে সেইকাৰণে বেছিকৈ খোৱাৰ বাবে দেখা নাই কিমান মোটো হৈছোঁ বেছি লেকচাৰ নিদিবি নহ'লে ট্ৰিগাৰ দবাম আবে বন্দুকৰ দম নেদেখাবি নহ'লে জেগাত কিৰাই দিম পিণ্ড দিবলৈ পিছত অস্থি বিচাৰি নাপাব শুন এই বাবাৰ আড্ডাত যিয়ে এবাৰ দম দিবলৈ আহে তাৰ ভাঙি নিবলৈ কোনো মানুহ নোলায় বাবা এডালটো বহুত হিন্দী চিনেমাত শুনিছোঁ চাওঁ আচল কথা শুন তহঁতে আমাৰ বস্তিত চুপাৰ মাৰ্কেট বনোৱা আশাটো বাদ দে আৰু যদি বাদ নিদিওঁ তেন্তে তহঁতৰ জীৱনৰ বাকীবোৰ আশা বাদ দিম ভায়ে কৈছোঁ আৰু ভায়ে যি কয় সেইটো কৰি দে আচ্ছা হ'ব এটা কথা কৈছোঁ তোৰ বন্দুক চলোৱা কিমান হৈছে 12 বছৰ হ'ল আৰু মই কেতিয়া বন্দুকৰ ট্ৰিগাৰ আঙুলি দিছিলোঁ ন যেতিয়া মোৰ বয়সে 12 বছৰ হৈছিল কুলি মই বাকলি তুমি বা তোমাৰ মায়ে মোক ঘৰৰ পৰা উলিয়াই দিলেও মই নাযাওঁ এই 7 বছৰে মই কিমান কষ্ট পাইছোঁ তুমি জানা তুমি মই এনে কি দুখ কৰিলোঁ যাৰ কাৰণে তুমি মোৰ পৰা আঁতৰি গুচি গ'লা মই জানো তুমি মোক ভুল কৰিছিলা কিন্তু আচলতে
একো ভুল নাই। তেতিয়াহ'লে তুমি মোৰ পৰা আঁতৰি গ'লা কিয়? মই তোমালৈ ফোন কৰোঁ ফোন, তুমি ৰিচিভ নকৰা কিয়? সময়ৰ ওচৰত মই হাৰি গ'লো। নাই গ'ল, তুমি হাৰিব নোৱাৰা, মই তোমাক হাৰিব নিদিওঁ। মই জানো তুমি মোক এতিয়া কিমান ভাল পোৱা। কোৱা, নোপোৱা ভাল? কোৱা কোৱা কলি, তুমি আজি সকলো খুলি কোৱা। তোমাৰ মোৰ মাজত থকা বাধা আঁতৰাবলৈ মই আজি সাজু আছো। মাত্ৰ কোৱা, কিহৰ কাৰণে আমি এক হ'ব নোৱাৰো? নিহাৰ, কুঁৱলীয়ে কি কব? মই কৈছো শুনা, তোমালোকৰ এই সম্পৰ্কটোত বাধা হ'ল কোনো নাই। আছে মাথো তোমাৰ দেউতাৰ দয়াশংকৰ চলিহা। তুমি নিজেই সুধিবা। আৰু যিমান দূৰ ইয়াত মোৰ কথা আছে, মই কওঁ মোৰ কোনো আপত্তি নাই তোমালোকৰ এই সম্পৰ্কটোৰ ক্ষেত্ৰত। ইমান দিনে মই কেৱল মোৰ নিজৰ স্বাভিমানটোৰ কথাহে ভাবিলো, কিন্তু মা হিচাপে মই তোৰ কথা ভবাটো মোৰ উচিত আছিল। আজি কিছুদিনৰ পৰা মই তোক চাই চাই উপলব্ধি কৰিছো, মই সঁচাকৈয়ে ভুল কৰিছো। তহঁতৰ প্ৰেমৰ ওচৰত মোৰ স্বাভিমানটো হাৰি গ'ল কুঁৱলী। আমাৰ মাজৰ এই প্ৰেমটো হঠাৎ যে কি হৈ গৈছিল চোৱা। মোৰ কিবা ভাবিলে আচৰিত লাগে জানা। আৰু চোৱাচোন, ভুল কৰিব নলগা বয়স এটাত হঠাৎ যে ক'ত ভুলটো হৈ গ'ল মই ঠিক একো ধৰিব পৰা নাই। ভুল কাৰ নহয় নিহাৰ, কিছু তোমাৰ, কিছু মোৰ, আৰু তাতকৈ বেছি অংশ আমাৰ ভাগ্যৰ। কুঁৱলী, প্ৰেমৰ ক্ষেত্ৰত মই কিন্তু ভাগ্যত বিশ্বাস নকৰো। প্ৰেম এনে এটা বস্তু, ই ভিতৰৰ মানুহজনক বাহিৰলৈ